গুড মৰ্ণিং বন্ধুসকল, মই দিব্য আৰু আজি কিন্তু বতৰটো সঁচাকৈয়ে বৰ ধুনীয়া। বতৰ যিমানেই ভাল নহওক, শুই উঠিয়ে যদি মাৰ পৰা দুটামান গালি নাখাওঁ তো মনটো একেবাৰে ভাল নালাগে। এই যে মুখখন দেখিছে, এই মুখখনৰ আঁৰত আছে এক অতল বিষাদৰ কাহিনী। ড্ৰাগছ লৈ থকা সেই ভয়াৱহৰ দিনবোৰত মই মোৰ মাক যিমান কষ্ট দিলোঁ, হয়তো এই পৃথিৱীৰ কোনো সন্তানেই নিজৰ মাকক দিয়া নাই। ৰাতি ৰাতি মই মোৰ মাক কিমান যে কন্দুৱালো। মই মাৰ চকুত কেৱল চকুলো আৰু দুখৰ উপহাৰ দিছিলোঁ। কিন্তু আজি ঈশ্বৰ আৰু মাৰ আশীৰ্বাদত নিচাৰ সেই ধূলিময় অন্ধকাৰ পৰা ওলাই আহি যেতিয়া মাৰ এই মুখখনলৈ চাওঁ, অনুশোচনাত বুকুখন সঁচাকৈয়ে ভাগি পৰে। আৰু মই নিজৰ লগতে কমিটমেণ্ট লৈছোঁ বন্ধুসকল, যিখন চকুত মই এসময়ত কেৱল চকুলো দিছিলোঁ, সেই চকুত আৰু জীৱনত কেতিয়াও চকু পানী আহিবলৈ নিদিওঁ। মাৰ আশীৰ্বাদেই মোৰ শক্তি আৰু মাৰ এই শান্ত মুখখনেই মোৰ পৃথিৱী। আৰু এই বদমাচি পোৱালীকেইটাৰ মোক কেইখন চালে ধূলিময় জীৱনৰ সকলো ভাগৰ কলৈ বা উৰি যায় গমেই নাপাওঁ। আহক আজিৰ দিনটো এই পবিত্ৰ অনুভূতিৰে আৰম্ভ কৰোঁ। ঘৰৰ কাষতে চলি আছে এক নতুন সপোনৰ নিৰ্মাণ কাৰ্য। এটা আশ্ৰম য'ত আশ্ৰয় পাব আঘাতপ্ৰাপ্ত আৰু দিশহাৰা মানুহে। প্ৰতিটো ইটাই কেৱল এটি ঘৰ সাজি থকা নাই, বৰঞ্চ ধ্বংস হবলৈ যোৱা বহুতো জীৱনক নতুনকৈ গঢ়াৰ চেষ্টাহে কৰিছে। এই কাম সংগ্ৰামপূৰ্ণ হ'ব পাৰে, কিন্তু এই কামৰ মাজতে পোৱা যায় আচল আত্মসন্তুষ্টি। আৰু এতিয়া ওলালো মই চেণ্টাৰলৈ বুলি। চেণ্টাৰৰ দিনটো ব্যস্ততা, ৰোগীসকলৰ যত্ন আৰু দায়িত্ব চম্ভালি শেষত মই জিমলৈ বুলি ওলালো। আৰু জিমলৈ যোৱাৰ আগত মই লগ পালো মোৰ আটাইতকৈ মৰমৰ বন্ধু ষ্টেলা। এই পৃথিৱীত পোহনীয়া জীৱ জন্তুবোৰৰ নিষ্ঠা সঁচাকৈয়ে অবিশ্বাস্য। সিহঁতে একোৱেই নিবিচাৰে, কেৱল অলপ মৰমৰ বাহিৰে। আৰু মোৰ জীৱনত আটাইতকৈ বিশ্বাসী কোনোবা আছে বুলি ক'লে মোৰ মাৰ পাছত মই ষ্টেলাৰ নামেই ল'ম। আপোনালোকে শুনি হয়তো আচৰিত খাইছে, কিন্তু এইটোৱে সঁচা। আৰু ষ্টেলাৰ লগত অলপ ধেমালি কৰি মই এতিয়া জিমৰ ফালে ৰাওনা হৈছো। আজি শোল্ডাৰ এণ্ড প্ৰেছ ডে। আমাৰ জিমত সোমাই আহি প্ৰথমে আমি লগ পাওঁ আমাৰ বজৰংবলীক। আৰু আপোনালোকে জনাব আপোনালোকৰ জিমত সোমাই আহিয়ে প্ৰথমে কাক লগ পায়। আৰু এটা কথা মনত ৰাখিব বন্ধুসকল, বিষ আৰু কষ্টই হৈছে প্ৰগতিৰ প্ৰথম চিন। যদি আপুনি নিজৰ শৰীৰ আৰু মনক শক্তিশালী কৰিব নোৱাৰে, তেনেহ'লে জীৱনৰ সংগ্ৰামবোৰত কেনেকৈ যুঁজিব? প্ৰতিটো ৰেপ, প্ৰতিটো ৱেইট লিফটিঙে কেৱল মোৰ মাছলছ বনোৱা নাই, মোৰ জীৱনৰ আত্মবিশ্বাসৰ নিৰ্মাণো কৰিছে। জিম শেষ কৰি মেলি মই ওলাই আহিলোঁ আৰু এয়া অভি আহিল মোক নিবলৈ বুলি। দুয়োটাই যাম এতিয়া তিনিচুকীয়া সদৰ থানালৈ এইটো কাৰণেই যাম, যিহেতু আমাৰ ষ্টাফ এজনে মৰ্ণিঙতে স্কুটিখন ন' পাৰ্কিং জ'নত ৰখাই থৈছিল, যাৰ বাবে ট্ৰেফিক পুলিচে স্কুটিখন উঠাই লৈ গৈছে থানালৈ। আৰু আমি সেই স্কুটিখনকে মোকলাওঁগে বুলি ওলাইছোঁ। এয়া আমি থানা পালোহি। যিহেতু ছাৰহঁতৰ লগত ৰিলেশ্যন ভাল, কাৰণ চেণ্টাৰলৈ মই পেচেণ্ট নিয়ে থাকোঁ ইয়াৰ পৰা, চ' স্কুটিখন মোকলাওঁতে বৰ বেছি সময় নালাগিল। আমি ফাইনেলি স্কুটিখন মোকলাই ল'লোঁ আৰু এতিয়া যাওঁ আমি অলপ চিল মাৰিবলৈ, ৰেডবুল খাবলৈ। ৰেডবুল খাই থাকোঁতে আমালৈ চেণ্টাৰৰ পৰা অত্যন্ত জৰুৰী খবৰ আহিল। এজন ব্যক্তিৰ অৱস্থা অতি সংকটজনক, তেওঁক লগে লগে চেণ্টাৰলৈ বুলি পিক আপ কৰি আনিব লাগে। যিহেতু মানুহজনৰ ঘৰ ইয়াৰ পৰা বেছি দূৰ নহয় আৰু আমি আছোঁ দুজনেই, চ' মানুহজন কি অৱস্থাত আছে আমি একেবাৰেই নাজানো, কিন্তু তেওঁক অতি সোনকালে চেণ্টাৰলৈ আনিব লাগে, একেবাৰে পলম কৰিব নোৱাৰি। তো আমি ওলাইছোঁ দুইজনে আৰু অৱশেষত আমি ব্যক্তিজনক ঘৰৰ পৰা উঠাই আনিবলৈ সক্ষম হ'লোঁ। যিহেতু আমাৰ লগত অভি মাষ্টাৰ মাইণ্ড আছে, চ' আমি শক্তি প্ৰদৰ্শন কৰিবলৈ প্ৰয়োজন নহ'ল। অভিয়ে বৰ বেলেগ ধৰণে এটা মেনিপুলেট কৰিলে মানুহজনক আৰু আমি ঠগি কেনে মানুহজনক লৈ আহিলোঁ। বন্ধুসকল, ৰাতি অন্ধকাৰত যিদৰে এটা সৰু পোহৰে আশাৰ কিৰণ হ'ব পাৰে, ঠিক তেনেদৰেই ভুল ৰাস্তালৈ যোৱা প্ৰতিজন ব্যক্তি, প্ৰতিজন মানুহক শুধৰাই লোৱাটো আমাৰ দায়িত্ব। জীৱনত উজুতি খোৱাটো ডাঙৰ কথা নহয়, কিন্তু পৰি থকাৰ পৰাও উঠিব নোৱাৰাটোহে অতি ডাঙৰ ব্যৰ্থতা। যদি আজিৰ এই ব্লগটো আপোনালোকৰ চাই ভাল লাগিল, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম পৰৱৰ্তী ব্লগত। থেংক ইউ ভেৰি মাছ। বাই বাই। জয় আই অসম।